ঘৰত বিয়া হৈ আহিব নালাগিছিল আপুনি বেয়া মানে আমি যিখিনি কথা কম নহয় আপুনি বেয়া পালে সঁচাটো ক'বলৈকে আমি বাধ্য বেয়া পাই সঁচাই মানে ন হয় যিখিনি পাইছো আপুনি হ'ব নালাগিছিল আৰু বস্তুটো কি হয় কুমলি মিলোৱা নাছিল ন আপোনালোকে বিয়া হওঁতে কুমলি মিলোৱা আৰু মেৰিজ হাউচটো বেয়া আপোনাৰ মেৰিড লাইফটো নহয় মেৰিড লাইফটো বেয়া কিয় মাজত কুমলিতেই বেয়া হৈ আহি আছে মানুহজনো নহয় 100% কমিটেড যেন লগা নাই দেই আপোনাৰ সেইকাৰণে মানে কেতিয়াবা চিটিং টিটিং কৰিছিলে নেকি মানে কেতিয়াবা ৰিলেশনশ্বিপত আপোনালোক দুজনৰ মাজত কেতিয়াবা কিবা হেৰি কোনোবা থাৰ্ড পাৰ্চন কেতিয়াবা ইনভলভ হৈছিল আপোনালোকৰ মাজত দুজনৰ মাজত কেতিয়াবা থাৰ্ড পাৰ্চন আহি যায় কেতিয়াবা সেইটোৱে বুজাব খুজিছো আপোনাৰ ভাই বোৱাৰী মানে কেও তাৰমানে এটা সোল পাৰপাস লৈ পিনে পৃথিৱীত আহিছে আৰু আপোনালোকে এই যে কিছুমান মানুহ যে ঝুন বান্ধি পিনে এনেকে যে এটা মানুহক মাৰি মাৰি যে মাৰে এটা সাধাৰণ ভুলত সেইবিলাকত আপুনি আপোনাৰ হাজবেণ্ড আপোনাৰ শহুৰ শাহু আৰু 4-5জন মানুহ জড়িত আছিলে আগৰ লাইফৰ কথা এতিয়া সেইটো নহয় বাৰু কিন্তু তেওঁ সেই এগ্ৰেশনটো লৈ মোক বিছা কথাত তহঁতে মাৰি হেৰি কৰিছ এগ্ৰেশনটো লৈ পিনে তেওঁ ডেথ হৈ গ'ল সেই আগৰ লাইফত তেওঁ মানে সেইটোৱে সোল পাৰপাস লৈ আহিছে যে মোক যোনে মানে মোক এনেকুৱা কৰিছ নহয় তহঁতক মই লাইফ মই তহঁতক শাস্তি দিম মানে কাটো মাৰো মানে অনবৰত এনেকুৱা মোৰ মতেৰে আৰু আপুনি জানিব বেছিকে কিন্তু অনবৰত মানে হয়নে নহয় তেনেকুৱা এগ্ৰেশন বহুত বেছি তেওঁ হাজবেণ্ড নহয় হয় এনিটাইম মানে কিবা এটা বেলেগ ধৰণৰ চিট থাকে তাৰমানে মানে ভয়ংকৰ তাই মানে যিটো ভাবে কৰে সেইটো কৰিহে মানে অশান্তি দিছে মানে অশান্তি দিওঁ বুলিয়ে দিছে তাৰমানে আহিছে সেনেকে আপুনি ঠিকেই কৈছে আহিছে সেনেকে মানে তেওঁৰ সোল পাৰপাসে অশান্তি দিয়া আৰু তেওঁ অশান্তি দিম বুলিয়ে আহিছে যে মোক যেনেকুৱা তহঁতে কৰিছিলি নহয় কোনো কাৰণ নোহোৱাকে মই তহঁতক মাৰিম তেওঁ এতিয়া নাজানে সেইটো বস্তু কোনো নাজানে আপোনালোকেও নাজানে কিন্তু তেওঁৰ পাৰপাসটো সেইটো আৰু যি কেইজন মানুহ ৰৈ গৈছিল সেইটোতো আগৰ লাইফতো তেওঁ তেনেকেই শাস্তি দিছে আৰু এই লাইফত আপোনালোক 4জনকো তেওঁ তেনেকেই শাস্তি দিম বুলিয়ে আহিছে আৰু সেইকাৰণে অনবৰত এটা উগ্ৰতা এটা এগ্ৰেশন মাৰুগাটো ধৰণৰ মাৰিছেও তেনেকুৱা ধৰণৰ তাৰমানে তেওঁ কাকো শান্তিত থাকিব নিদিয়ে কাকো শান্তিত হাজবেণ্ডকো কিবা এনেকুৱা কৰিব ওলাইছিল নেকি হাত চাত উঠাইছিল বা এনেকুৱা মাৰ খোৱা এনেকুৱা তেওঁ মানে দিয়া হৈ আজি প্ৰথম হাজবেণ্ডক উঠালে মোক পৰা নাই তাৰপিছত শাহু শহুৰকো মাৰিছে কিন্তু তেওঁ যদিও মাৰিছে তেওঁ দুজন ল'ৰাৰ সন্মুখতেই কৰিছে তেওঁলোকে কিন্তু তাইক একেবাৰে নিজৰ মাক দেউতাকক মাৰাৰ হিচাপত মানে যদি সেইটোকে মই কৰি নহয় চাগে এইখন ঘৰত থাকিব নোৱাৰিলো হয় মই এতিয়া ভাল ক্ষেত্ৰত মানে তাইক আৰু এতিয়া মেইন পাৰপাছ হৈছে মই আৰু মোৰ হাজবেণ্ড আমি যিমান কাজিয়া কৰি দেখি তেওঁলোক সিমানেই হেপী তাৰমানে হাজবেণ্ডেও মাতিব নোৱাৰে কাৰণ আপোনাৰ হাজবেণ্ডৰ ওপৰত বশীকৰণ আছে আপুনি তেওঁক নোৱাৰিব গতিকে আপুনি নহয় একো এইবিলাক নুলিয়াব আপুনি ল'ৰাটোক লৈ পিনে ছেফ চাইডত থাকক তেওঁক আপুনি নোৱাৰে তেওঁৰ সোল পাৰপাস বহুত ষ্ট্ৰং তেওঁ যিটো এগ্ৰেশন লৈ মৰিছে ন সেইটো এগ্ৰেশন তেওঁ দেখাবই আৰু তেওঁ তাৰে কাৰণে তেওঁ চব কৰিব